চিয়া সিডৰ খেতি দেখিছেনে? কৃষকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে চিয়া সিডৰ খেতিয়ে। এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে মানকাচৰত। প্ৰথমবাৰৰ বাবে চিয়া সিডৰ খেতি কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। দৰাদৰে বাঢ়ি অহা খেতিত ফুলিছে বেঙুনীয়া ফুল। পিছে এয়া কোনো সাধাৰণ খেতি নহয়, চিয়া সিডৰ খেতিহে। হয়, ৰাজ্যত প্ৰথমবাৰৰ বাবে চিয়া সিডৰ খেতি কৰি কৃষকৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। পোন প্ৰথমবাৰৰ বাবে দক্ষিণ শালমৰা মানকাচৰ জিলাত কৰা হৈছে এই বিশেষ খেতি। সৰিয়হ খেতিৰ সময়ছোৱাতে চিয়া সিডৰ খেতি আৰম্ভ কৰিছে হাতশিঙিমাৰী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী চমুকৈ FPCয়ে। ইতিমধ্যে সফল হৈছে পৰীক্ষামূলকভাৱে কৰা এই চিয়া সিডৰ খেতি। উল্লেখ্য যে যি সময়ছোৱাত দৰাচলতে কৃষকে সৰিয়হ খেতি কৰে, ঠিক সেই সময়তেই এই চিয়া সিডৰ খেতি কৰা হয়। খেতিৰ পদ্ধতি আৰু খৰচো প্ৰায় সৰিয়হ খেতিৰ দৰে। জানিব পৰা মতে 1 বিঘা মাটিত চিয়া সিড খেতিৰ বাবে খৰচ হয় প্ৰায় 4,000 পৰা 5,000 টকা পৰ্যন্ত। কিন্তু লাভৰ ক্ষেত্ৰত সৰিয়হ খেতিতকৈ 2 গুণ বেছি দাম পোৱাৰ সম্ভাৱনা আছে চিয়া সিডৰ খেতিত। ইফালে কৃষকৰ পথাৰত উৎপাদিত সম্পূৰ্ণ চিয়া সিড হাতশিঙিমাৰী FPCয়ে নিজেই ক্ৰয় কৰিব বুলি মন্তব্য কৰে। চিয়া সিডৰ খেতি কৰি বজাৰ অভাৱৰ আশংকা নাই বুলিও জানিবলৈ দিয়ে। আমি হাতশিঙিমাৰী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ তৰফৰ পৰা কৰিছোঁ আৰু এইটো আমাৰ ডিষ্ট্ৰিক্টত এইটো প্ৰথম খেতি হয়। আমি এইটো এজ এ পৰীক্ষামূলকভাৱে খেতি কৰিছোঁ। এইটো চিয়া সিডটো আপোনাৰ এজ এ ছুপাৰ ফুড হয়। ইয়াতে বহুতো হেল্থ বেনিফিট আছে আৰু বহুত আপোনাৰ মাৰ্কেটো আছে। তো এই বস্তুটো আমি পৰীক্ষামূলকভাৱে কৰিছোঁ। অলৰেডি আমি যিখিনি ফলাফল পাইছোঁ যে আমি ছাকচেছ। তো অহা বছৰ আমি আমাৰ যিমানবিলাক মেম্বাৰ্ছ কৃষক আছে সিহঁতৰ লগত জড়িত হৈ আমি কমাৰ্চিয়েলকৈ ডাঙৰ এটা এৰিয়াত কৰিবলৈ আশা কৰিছোঁ। আৰু আমাৰ লগত যিখিনি কৃষকে এইটো খেতি কৰিব বিচাৰি আছে, কৃষকখিনিক আমি আহ্বান কৰিম যে আপোনালোকে অহা বছৰ যিটো আমাৰ এইটো ছিজন হয়, আপোনাৰ কাতি মাহ যিটো হয় আমাৰ কাতি মাহ আমি লগাব লাগে। সেইখিনি সময়ৰ আগত যদি আমাৰ লগত যোগাযোগ কৰে, আমি কৃষকক ট্ৰেইনিং কৰাম, চিট প্ৰভাইড কৰিম আৰু সিহঁতে প্ৰডাকশ্যন কৰা বস্তুটো আমি কিনি ল'ম। নতুন চিন্তা, নতুন খেতি আৰু নিশ্চিত বজাৰৰ সৈতে চিয়া সিডৰ খেতিয়ে মানকাচৰৰ কৃষকৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। এই নতুন পদক্ষেপে আগন্তুক দিনত মানকাচৰৰ কৃষি ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তন আনিব বুলি সকলো আশাবাদী। চিয়া সিডটো আমি সফল হৈছোঁ আৰু চিয়া সিডটো আমি আৰু 1 মাহৰ ভিতৰত এইটো হাৰ্ভেষ্টিং হৈ যাব। হৈ গ'লে আমি প্ৰডাকশ্যনটো কিমানখিনি হয় সেইখিনিও আহি যাব। তো দেন আমি অহা বছৰ এইটো কমাৰ্চিয়েলকৈ ডাঙৰ এটা এৰিয়ালৈ কৰিবলৈ প্লেনিং কৰি আছোঁ। মাৰ্কেটটো এইটো আমি নিজে কিনি ল'ম। ছাপ'জ কৃষকে যদি নিজেও ব্ৰেণ্ডিং কৰি বিক্ৰী কৰিব পাৰে, ইয়াত ভালেখিনি মাৰ্কেট আছে। তাৰ ভিতৰত আমি কৃষকেতো ধৰি লওক আমাৰ ইয়াত মণ্ডিৰ ফেচিলিটি নাই। তো আমাৰ সৰু এটা ডিষ্ট্ৰিক্ট, ইয়াতে সৰু যিখিনি বজাৰত এটা সাপ্তাহিক বজাৰ হয় তাতে বেচা কিনা হয়, মণ্ডিৰ ফেচিলিটি নাই। বাট আমি বাইবেগৰ কাৰণে আমি ৰেডি আছোঁ। উইথ এগ্ৰিমেণ্টত আমি খেতিটোও কৰিব পাৰোঁ। আমি FPCয়ে কিনি ল'ম। বেনিফিট পাব আপোনাৰ অভিয়াছলি আপোনাৰ আমি কৈছোঁ এইটো আমাৰ সৰিয়হতকৈ ডাবল দাম আৰু প্ৰডাকশ্যনটো হ'ব সৰিয়হতকৈ বেছি হ'ব। 1 বিঘা সৰিয়হত যদি আমাৰ ভাল খেতি হয়, আমাৰ যিটো দেশী লোকেল ভেৰাইটিটো কৰা হয়, কিমান হ'ব 4 পৰা 5 মোন প্ৰডাকশ্যন হ'ব। এইটো আপোনাৰ 5 মোনৰ ওপৰতে থাকিব। কিন্তু আপোনাৰ এইটোতকৈ দাম ইয়াত সদায় ডাবল থাকিব, বেছি থাকিব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মানকাচৰ।